আমি ৰাইজৰ দলে পোনপ্ৰথমবাৰৰ বাবে আজি গান্ধী জয়ন্তী উদযাপন কৰিব বিচাৰিছোঁ। আমাৰ মাল্যাৰ্পণ বন্তি প্ৰজ্বলন কাৰ্যসূচী আছিলে। আমাৰ কেন্দ্ৰীয় কাৰ্যকাৰী সভাপতি ভাস্পতি শইকীয়াই আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিছে। ৰাছেল দাই অংশ লৈছে আৰু আমি সাধাৰণ ৰাইজ আৰু দলীয় কাৰ্যকৰ্তাই গান্ধী জয়ন্তী পালনৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰিছোঁ যে ৰাইজৰ দলে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ আগবাঢ়ি যাব বিচাৰে। বিজেপি চৰকাৰৰ দিনত হিন্দু মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষ জাতি গোষ্ঠী যি বিভেদ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিপৰীতে আমি ৰাইজৰ দলে সকলোকে লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ আগবাঢ়ি যাব বিচাৰোঁ। এখন শান্তিৰ অসম কৰিব বিচাৰোঁ। সেই উদ্দেশ্যে সেই বাৰ্তা দিয়াৰ কাৰণে আজি আমি গান্ধী জয়ন্তী ইয়াতে উদযাপন কৰিছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।